জুবিন গাৰ্গে ন্যায় পাব লাগিবই জুবিন গাৰ্গে ন্যায় পাব লাগিবই জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গে ন্যায় পাব লাগিবই জুবিন গাৰ্গে ন্যায় পাব লাগিবই জুবিন গাৰ্গে ন্যায় পাব লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গে ন্যায় পাব লাগিবই জুবিন গাৰ্গে ন্যায় পাব লাগিবই জুবিন গাৰ্গে ন্যায় পাব লাগিবই জুবিন গাৰ্গ অমৰ হওক 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 জুবিন গাৰ্গে ন্যায় পাব লাগিবই জুবিন গাৰ্গে ন্যায় পাব লাগিবই জুবিন দাই ন্যায় পাব লাগিবই জুবিন দাই ন্যায় পাব লাগিবই জুবিন দাই ন্যায় পাব লাগিবই আজি 8 জানুৱাৰী তাৰিখে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিয়ে শপত গ্ৰহণ কৰোঁ যে জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব। জুবিন দাই যিধৰণে অসমৰ জনগণৰ প্ৰতি সেৱা আগবঢ়াইছিল, জনগণক ভাল পাইছিল, মানুহক হৃদয়েৰে আঁকোৱালি লৈছিল। আমি ৰাইজৰ দলৰ নেতৃবৰ্গও অসমৰ জনতাক সদায়ে এনেকৈ আঁকোৱালি ল'ম। আমি অসমৰ ৰাইজক কোনোদিন বিশ্বাসঘাতকতা নকৰোঁ। আমি অসমৰ ৰাইজক কোনোদিন নঠগো। আমি অসমৰ ৰাইজৰ সামগ্ৰিক ঐক্য আৰু উন্নয়নৰ কাৰণে কাম কৰিম। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। দিল্লীৰ যি শোষণ, দিল্লীৰ যি বঞ্চনা, দিল্লীৰ যি দাদাগিৰি, দিল্লীৰ যি আমাৰ ওপৰত অবৈধ হস্তক্ষেপ, তাৰ বিৰুদ্ধে মাত পতাটো আছিলে জুবিনদাৰ এটা প্ৰধান কথা। তেখেতে অতি স্পষ্ট ভাষাৰে অসমীয়া জাতিৰ যিটো স্বতন্ত্ৰতা আৰু অসমীয়া জাতিৰ মৰ্যাদাৰ কথা কৈছিলে। সেইকাৰণে মই এই মুহূৰ্তত আপোনালোক সকলোকে শপত ল'বলৈ আহ্বান জনাইছো, যাতে কোনোদিন আমি দিল্লীৰ ওচৰত মতদানো নকৰি অসমীয়া জাতিৰ হৈ সকলোৱে যাতে কাম কৰোঁ, কেনেকৈ এক আপোচবিহীন জাতীয়তাবাদৰ কাৰণে কাম কৰিবলৈ আহ্বান জনাইছো। আজি 8 জানুৱাৰী 2025 তাৰিখে এই ক্ষেত্ৰত জুবিনদাৰ মতৰ সন্মুখত আমি শপত লৈছো যে আমি ভাৰতৰ ফেডাৰেল ব্যৱস্থাৰ প্ৰকৃত ফেডাৰেলিজিমৰ কাৰণে কাম কৰিম। আমি দিল্লীৰ ওচৰত বিক্ৰী নাযাওঁ। আমি অসমীয়া জাতিৰ স্বতন্ত্ৰতা আৰু অধিকাৰৰ কাৰণে সদায় কাম কৰিম। জয় আই অসম, জয় আই অসম, জয় আই অসম। অসমৰ জাতীয়তাবাদৰ জয় হওক, আঞ্চলিকতাবাদৰ জয় হওক, অসমীয়া জাতিৰ জয় হওক। আমাৰ মৰমৰ জুবিন দা যি অসমৰ জাতীয় জীৱনৰ এজন প্ৰখ্যাত শিল্পীয়ে নাছিলে, তেখেতে অসমৰ জাতীয় জীৱনৰ মূল প্ৰশ্নবিলাক সদায় উত্থাপন কৰি আহিছিলে। যেতিয়াই অন্যায় দেখিছিলে তাৰ বিৰুদ্ধে মাত কাটি আহিছিলে। সেই জুবিন দাৰ সমাধি ক্ষেত্ৰত, জুবিন ক্ষেত্ৰত
আজি আমি জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই জুবিন দাৰ প্ৰতি সেৱা জনাই আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ শপত ল'বলৈ আহিছোঁ। ৰাইজৰ দল এটা আঞ্চলিক দল, ৰাইজৰ দল এটা সংগ্ৰামী দল। ৰাইজৰ দলে যিটো জাতীয়তাবাদ বিচাৰে সেই জাতীয়তাবাদটোৰ নাম ইনক্লুচিভ জাতীয়তাবাদ। আমাৰ জাতি ধৰ্মৰ কথা নাই, সকলো অসমীয়া মানুহক লগত লৈ কৰা জাতীয়তাবাদ, সকলোকে সামৰি লোৱা জাতীয়তাবাদ। আৰু আমাৰ জাতীয়তাবাদটো হ'ল প্ৰগ্ৰেছিভ অৰ্থাৎ প্ৰগতিশীল জাতীয়তাবাদ, মানে শ্ৰমজীৱী মানুহৰ পক্ষত থকা জাতীয়তাবাদ। দৰিদ্ৰ শ্ৰেণীৰ খেতিয়ক, শ্ৰমিক, কাম কৰি খোৱা মানুহ, প্ৰফেচনেল, তেওঁলোকক লগত লৈ কৰা জাতীয়তাবাদ। সেই জাতীয়তাবাদী আদৰ্শৰে আমি আগবাঢ়ি গৈছোঁ। শ্ৰমজীৱী মানুহক বিট্ৰে কৰি, বিশ্বাসঘাতকতা কৰি আমি কোনো জাতীয়তাবাদী প্ৰশ্ন নকৰোঁ। শ্ৰমজীৱী মানুহক লগত লৈ আমি সদায় জাতীয়তাবাদ কৰোঁ।